সকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ধুনীয়া এটা চুলিত লগোৱা চুলিৰ বাবে উপকাৰী এটা ধুনীয়া হেয়াৰ পেক হয় যোনটো আপোনালোকে সপ্তাহত এদিন বা দুদিন লগাব পাৰে আৰু চুলি সৰা কমিব চুলি দীঘল হ'ব লগতে চুলি গুৰি মজবুত হ'ব আৰু ভাবিছে চাগে এইকেইদিন মই কিয় বাৰে বাৰে চুলিৰ বিষয়ে দি আছোঁ কাৰণ ধুনীয়া ধুনীয়া কমেণ্ট আহিছে আপোনালোকে কমেণ্টটো চাবচোন ধুনীয়া ধুনীয়া কমেণ্ট আহিছে চুলিৰ আপোনাৰ দীঘল হোৱা বা চুলি নিচিঙা বা চুলি তেলৰ ওপৰত চুলি কোলা কৰা এনেদৰে ভিডিঅ' মোক আগবঢ়াবলৈ কৈছিলে সেইবাবে এটা এটা আপোনালোকৰ কমেণ্ট অনুযায়ী মই ভিডিঅ'বোৰ প্ৰস্তুত কৰি আছোঁ আৰু মোৰ ভাল লাগিছে মই লগাই আছোঁ লগতে আপোনালোকো দেখাই আছোঁ আৰু মই লগতে আজি ফুলি এখন লৈ লৈছোঁ মই চুলিত লগালোঁ আৰু চুলি ধুলোঁ আৰু আজি আছক কিমান ধুনীয়াকৈ চুলিখিনি একদম ফচফচীয়া মানে ধুনীয়া হৈ গৈছে এয়া মই কাটিছিলোঁ ইমানটোমান আছিলে ইমানটো আৰু এতিয়া ইমানটোমান দীঘল হৈছে আৰু লাহে লাহে আপোনালোকে এনেদৰে লগাই পিনি চাবচোন ব্যৱহাৰ কৰি তাৰপিছত কমেণ্ট কৰিব ঘৰতে পোৱা কম বস্তুৰে মইনো কেনেদৰে বনালোঁ আপোনালোকে ভিডিঅ'টো সেইফালে চাব তেতিয়া গম পাব বলকচোন আৰম্ভ কৰি দিওঁ বনাবলৈ আৰু লগাবলৈ আপোনালোকে চাই যাব সেইফালেকে ভিডিঅ' প্ৰথমতে আহিলোঁ পাকঘৰলৈ বুলি আৰু ইয়াতে দেখিছেনে এয়া কল মৰহিয়ে গৈছেগৈ আৰু অলপ অলপ মৰহি গ'লে মানে খাবলৈ অলপ সোৱাদটো ভাল নালাগে সেইবাবে ইয়াৰে কল এটা বা ডলা ল'ম বাৰু আপোনালোকে দেখাম তাৰপিছত এতিয়া যাওঁ বলকচোন আগফালে আৰু এয়া আহি ৰ'দ দেখিছেনে পূৰা ৰ'দ হৈ আছে আৰু এইফালে এল'ভেৰা জেল ইয়াৰ পৰা উলিয়াবৰ কাৰণে এল'ভেৰা গছৰ পৰা 2টা বা 3ডাল আপোনাৰ লৈ ল'ম আৰু এইফালে চাওক ৰ'দৰ কাৰণে ফুলবোৰ মৰিয়ে গৈছেগৈ আৰু এয়া ইয়াৰ পৰা মই দেখিছেনে সৰু সৰু কাৰণে মই 3ডালমান ল'ম বুলি ভাবিছোঁ আৰু এয়া চাওক যদি আপোনাৰ চুলিখিনি সৰহ হয় অকণ বেছিকৈ লৈ ল'ব আৰু সেয়া মোৰ চুলি এতিয়া কাটাৰ কাৰণে কমেই হৈ গ'লগৈ এই 3ডাল মই লৈ ল'লোঁ আৰু এইখিনি মই এতিয়া জেলটো উলিয়াই ল'ম বলকচোন ভিতৰলৈ যাওঁ এয়া চাওক জেল উলিয়াই ল'লোঁ মই এনেদৰে আপোনালোকে যদি বাকলিটোৰ সৈতে দিব পাৰে বিচাৰে মানে দিব পাৰে একো নাই চুলিত লগোৱাহে হয় একো নহয় মিক্সাৰ বাতি এটা লৈ ল'লোঁ আৰু এতিয়া মই এইখিনি ইয়াতে দি দিম এল'ভেৰা জেলটো বহুত বেছি ভাল হয় চুলিৰ বাবে আপোনালোকে জানে চুলি সৰা বন্ধ কৰে আৰু চুলি আপোনাৰ একদম ধুনীয়া মিহিও কৰে সেইবাবে এল'ভেৰা জেলটো ল'ব পাৰে যদিহে ঘৰত থাকে তেতিয়া লৈ ল'ব আৰু যদি ঘৰত নাথাকে তেতিয়া কিনা এল'ভেৰা জেল ল'লেও হৈ যাব আৰু এতিয়া মই কল এয়া চাওকচোন 2টা কল লৈ ল'ম বুলি ভাবিছোঁ আৰু মোৰ চুলিখিনি হিচাপত আৰু সেইবাবে 2টা কল লৈ ল'লোঁ এইখিনি মই এৰুৱাই লওঁ তাৰপাছত আপোনাৰ দেখা যাওক কলটোৱে আপোনাৰ চুলিখিনি নহয় বহুত ধুনীয়া পিছল কৰি দিয়ে সেইবাবে কল লৈছোঁ যদিহে ঘৰত থাকে মানে যদি এনেকুৱা বেয়া হ'বলৈ ধৰে তেতিয়া কলটো লৈ ল'ব দেই যদিহে নাথাকে তেতিয়া একো নাই নল'লেও হ'ব আৰু এইফালে দৈ মই কৰি থৈছিলোঁ দৈ ঘৰতে বনোৱা দৈ ইয়াৰে 2 চামুচ লৈ ল'ম দৈ এয়া চাওক দৈ যদি নলয় তেতিয়া আপোনাৰ যদি নাথাকে তেতিয়া নল'লেও হ'ব যদি আপোনাৰ কল থাকে কল এল'ভেৰা দি দিলেও হ'ব দৈ নিদিলেও হ'ব আৰু এতিয়া এইখিনি বস্তু আছিলেই যে মোৰ ওচৰত সেইবাবে মই দি দিছোঁ দৈটো চুলিৰ বাবে ভাল হয় আপোনালোকেতো সকলোৱে জানেই সেইবাবে গোটেইকেইটা মই একেলগতে মিক্স কৰি পেষ্ট এটা বনাই পিনি লগাওঁ বুলি ভাবিছোঁ আৰু আপোনালোককো দেখাওঁচোন আজি চুলিটো ঘৰতে কেনেদৰে আপোনাৰ ধুনীয়া কৰিব পাৰি চুলিখিনি সৰা কমিব আৰু চুলি গুৰিৰ পৰা মজবুত হৈ যাব আৰু লগতে চুলিখিনি বহুত বেছি ধুনীয়া কোমল হৈ যাব যদি শুকান চুলি হয় মোৰ শুকান চুলি বাৰু সেইবাবে এয়া চাওক ৰেডি হৈ গ'ল শুকান চুলিৰ বাবে এইটো পেষ্ট কলৰ পেষ্টটো বহুত বেছি ভাল হয় আৰু এটা বাউল লৈ লৈছোঁ বাতি আৰু ইয়াতে মই এইখিনি দি দিম আপোনালোকৰ মাজলৈ লৈ আহিছে এনেদৰে দৰকাৰী আৰু উপকাৰী চুলিৰ বাবে আপোনাৰ স্কিনৰ বাবে মোৰ ভিডিঅ'বোৰ চাবচোন বাৰু তেতিয়া গম পাব ন আৰু দিবলৈ চেষ্টা কৰিছোঁ যদিহে আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই আৰু এয়া চাওক এইখিনি মই লৈ আহিছোঁ বাহিৰতে লগাম কাৰণ পৰি যায় নহয় সেইবাবে বাহিৰতে লগালে ভাল হয় আজি ৰ'দ দি আছে আৰু ৰ'দৰ বতৰত লগাবলৈ বহুত বেছি ভাল হয় এয়া চাওক মই একদম গুৰিৰ পৰা লগাই দিছোঁ দেখিছেনে এয়া চাওক ফালি পিনি মানে চুলিখিনি মেলি লগাব লাগে তেতিয়া গুৰিলৈকে লাগে আৰু তলফালেও লগাই দিছোঁ এনেদৰে লগাই দিলে আপোনাৰ আগখিনিটো কামত আহিব আৰু গুৰিখিনিটো কামত আহিব এয়া চাওক এনেদৰে আগখিনিটো লগাব দেই যদিহে আগখিনি মানে পূৰা শুকান হৈ থাকে ন সেইকাৰণে আগখিনিৰ কাৰণেও বহুত বেছি ভাল হয় কোমল হ'ব চুলিখিনি সেইবাবে আগৰ পৰা একদম গুৰিলৈকে লগাই দিব আৰু এইখিনি মই 1 ঘণ্টামানৰ কাৰণে ৰাখিম যদি আপোনালোকৰ ওচৰত সময় নাথাকে তেতিয়া আধা ঘণ্টা 45 মিনিট ৰাখিলেও একো কথা নাই কাৰণ এইটো পটককৈ শুকাই যায় সেয়া চাওক মোৰ লগাই হৈ গ'লগৈ আৰু আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভাল লাগিলে লাইক এটা কৰি দিব দেই